নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৭৫,০০০ নিবনুৱাক এতিয়া ৫ লাখ টকা পৰ্যন্ত দিব চৰকাৰে। ৭৫,০০০ নিবনুৱাক ৫ লাখ টকাৰ পৰ্যন্ত দিব চৰকাৰে। আৰু কেনেকৈ আবেদন কৰিব? চৰকাৰে মুকলি কৰিলে এতিয়া বিশেষ পৰ্টেল। দিব লৈছোঁ সবিশেষ। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। 2 পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব এতিয়া প্ৰতিগৰাকী নিবনুৱাই। চৰকাৰে ৭৫,০০০ নিবনুৱাৰ একাউণ্টলৈ প্ৰেৰণ কৰিব ধন। মুকলি হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0। এটা চৰকাৰৰ পৰা লাভ কৰা ধনেৰে স্বাৱলম্বী হ'ব পাৰিব আপুনিও। 1 ফেব্ৰুৱাৰীৰ পৰা মুকলি হৈছে অসম চৰকাৰৰ ৱেবছাইটটো। cmaa.assam.gov.in বিশেষ ৱেবছাইটটোত আপুনি কৰিব পাৰিব আবেদন। এটা লাভ কৰা ধনেৰে কি কাম কৰিব তথ্য সন্নিৱিষ্ট কৰিব লাগিব ৱেবছাইটত। ইতিমধ্যে আঁচনিখনৰ বাবে ধাৰ্য ১৫০০ কোটি টকাৰো অধিক। ৱেবছাইটত গৈ ক্লিক কৰক ছাবমিট ইউৰ এপ্লিকেশ্যন অপশ্যনত। এটা প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰি আপলোড কৰক প্ৰকল্পৰ প্ৰতিবেদন। 7 নেক্সট ক্লিক কৰি সমাপ্ত কৰক আবেদন প্ৰক্ৰিয়া। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিদেশী চিনাক্ত হোৱা লোকক চৰকাৰী খৰচত ৰাখিব নোৱাৰিব অসমত। এটা চৰকাৰক প্ৰশ্ন কৰি ধমক উচ্চ ন্যায়ালয়। কোনটো শুভ সময়লৈ ৰৈ আছে চৰকাৰ? চৰকাৰক প্ৰশ্ন কৰি এটা ধমকত উচ্চ ন্যায়ালয়। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। বিদেশী চিনাক্ত হোৱা লোকক চৰকাৰী খৰচত ৰাখিব নোৱাৰিব অসমত। নিজ দেশলৈ ঘূৰাই পঠাব লাগিব বিদেশী চিনাক্ত হোৱা লোকক। ডিটেনশ্যন কেম্পত থকা ৬৩জন লোকক শীঘ্ৰেই পঠিয়াই দিয়ক নিজ দেশলৈ। বিদেশী চিনাক্ত হোৱাৰ পিছতো কিয় কৰা হোৱা নাই বিদেশীৰ বিতৰণ? এটা চৰকাৰক প্ৰশ্ন কৰি ধমক দিলে দেশৰ উচ্চ ন্যায়ালয়। এটা বিদেশী বিতৰণৰ বাবে কোনটো শুভ সময়লৈ ৰৈ আছে অসম চৰকাৰ? বিদেশী বিতৰণৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীকো বাছি উলিয়াওক অসম চৰকাৰে। অসম চৰকাৰলৈ এতিয়া স্পষ্টি নিৰ্দেশন উচ্চতম ন্যায়ালয়। এটা বিদেশী চিনাক্ত হোৱা লোকক চৰকাৰী খৰচত ৰাখিব নোৱাৰিব অসমত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। একশ্যন মুডত আমেৰিকা। ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিমানত উঠাই ভাৰতৰ দিশে আমেৰিকান সেনা। ভাৰতীয় অনুপ্ৰৱেশকাৰীক কোনো কাৰণতেই থাকিব দিয়া নহ'ব এতিয়া আমেৰিকাত। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতেই আৰম্ভ হ'ল এতিয়া অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন। ভাৰতীয় অনুপ্ৰৱেশকাৰীক কোনো কাৰণতেই এতিয়া থাকিবলৈ দিয়া নহ'ব আমেৰিকাত। এতিয়া ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিমানত উঠাই ভাৰতৰ দিশে আমেৰিকান সেনা। এটা ২৪ ঘণ্টাৰ ভিতৰতে ভাৰতত আৱৰ্তন কৰিব অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা বিমানে। এটা আমেৰিকাত অবৈধভাৱে থকা ২০৬জন ভাৰতীয়ক ঘূৰাই পঠিওৱা হ'ল ভাৰতলৈ। এটা ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ প্ৰথমটো দল C-17 কাৰ্গো বিমানেৰে আহি আছে এতিয়া ভাৰতলৈ। প্ৰায় ১৮,০০০ অবৈধ ভাৰতীয়ৰ তালিকা সাজু কৰিছে আমেৰিকাই। এটা নিৰ্বাচনীৰ প্ৰতিশ্ৰুতি অনুসৰি ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন মুডত ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতেই আৰম্ভ হ'ল অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। আপোনাৰ বাহনখনত লাগি থকা চালানখন নিষ্পত্তি কৰিব পাৰিব আপুনিও। কম খৰচত আপুনি আদায় দিব পাৰিব চালান। ন্যূনতম জৰিমনা আদায়েৰে মুক্ত হ'ব পাৰিব এতিয়া চালানৰ পৰা। অতি কম সময়ত কম খৰচত আপুনি আদায় দিব পাৰিব এতিয়া চালান। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ বাহনখনত লাগি থকা চালানখন নিষ্পত্তি কৰিব পাৰিব আপুনিও। মুক্তি পাব ১,০০০ টকাৰ ট্ৰেফিক চালানৰ পৰা।
ন্যূনতম জৰিমনা আদায়েৰে মুক্ত হ'ব পাৰিব চালানৰ পৰা অতি কম সময়ত কম খৰচত আদায় দিব পাৰিব চালান এটা দুচকীয়া বাহনৰ হেলমেটক লৈ অহা চালানো হ'ব নিষ্পত্তি এটা দ্ৰুতগতিত বাহন চলোৱাৰ বাবে অহা জৰিমনাও হৈ পৰিব ন্যূনতম ছিট বেল্ট পৰিধান নকৰাৰ বাবে অহা চালানো আদায় দিব পাৰিব কম টকাত এটা ড্ৰিংক এণ্ড ড্ৰাইভ বাবে অহা জৰিমনাৰ পৰা ৰেহাই পোৱাৰ সম্ভাৱনা কম জৰিমনা হ্ৰাস পাব ট্ৰেফিক ছিগনেল অমান্য কৰা সকলৰো 8 মাৰ্চত লোক আদালতত নিষ্পত্তি হ'ব পৰিশোধ নকৰা সকলো চালানৰ এটা nalsar.gov.in service/legal aid ৱেবছাইটৰ জৰিয়তে কৰিব লাগিব আবেদন প্ৰথমে পঞ্জীয়ন কৰাৰ পিছত এপ্লাই লিগেল এইড অপশ্যনত ক্লিক কৰিব লাগিব আপুনিও তাৰ পিছত অনলাইনতেই ফৰ্ম পূৰণ কৰি ছাবমিট কৰিলেই গ্ৰহণ হ'ব আবেদন এটা চালান অহা জিলাতেই নিষ্পত্তি হ'ব আপোনাৰ এই আবেদন আপোনাৰ বাহনখনত লাগি থকা চালানখন নিষ্পত্তি কৰিব পাৰিব আপুনিও আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ মুছলমানৰ সম্পত্তিৰ সুৰক্ষা বিচাৰি সদনত এতিয়া গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি মুছলমানৰ সম্পত্তিৰ সুৰক্ষা বিচাৰি সদনত গৰজিল আছাদুদ্দিন ওৱেইচি বিধেয়ক গৃহীত হ'লে দেশত অস্থিৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলিও মন্তব্য কৰে আছাদুদ্দিন ওৱেইচিয়ে মুছলমানৰ সম্পত্তিৰ সুৰক্ষা বিচাৰি সদনত গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি এটা ৱাকফ সংশোধনীৰ বিধেয়কৰ বিৰোধিতা ওৱেইচিৰ বিধেয়ক গৃহীত হ'লে দেশত অস্থিৰ পৰিৱেশ সৃষ্টি হ'ব বুলিও মন্তব্য কৰে আছাদুদ্দিন ওৱেইচিয়ে এটা দেশৰ মুছলমানে এই বিধেয়ক কেতিয়াও গ্ৰহণ নকৰে বুলিও মন্তব্য কৰে কিয় এটা সম্প্ৰদায়ক টাৰ্গেট কৰিছে চৰকাৰখনে দেশৰ মুছলমানে মছজিদৰ 1 ইঞ্চি মাটিও হেৰুৱাব নিবিচাৰে এই সম্পত্তিৰে আমাৰ ইয়াত বেলেগৰ অধিকাৰ নাই বুলিও মন্তব্য কৰে আছাদুদ্দিন ওৱেইচিয়ে এটা চৰকাৰক সকিয়নি সাংসদ আছাদুদ্দিন ওৱেইচি মুছলমানৰ সম্পত্তিৰ সুৰক্ষা বিচাৰি সদনত গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ মহাকুম্ভ মেলাত ভক্তক জীৱন দিলে ফৰহান আলমে মহাকুম্ভৰ মেলাত ভক্তক জীৱনদান দিলে ফৰহান আলমে মহাকুম্ভৰ থলীতেই হাৰ্ট এটেকত ঢলি পৰিছিল ৰামশংকৰ পত্নী সন্তানৰ সন্মুখতেই ফৰহান আলমে ঘূৰাই আনিলে ৰামশংকৰ উষাৰ দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ অতিকৈ এটা ভাল খবৰ মহাকুম্ভ মেলাত ভক্তক জীৱন দিলে ফৰহান আলমে উশাহ নিশাহৰ সমস্যাত ভোগা ভক্তৰ জীৱন ৰক্ষা কৰিলে ফৰহানে 35 বছৰীয়া ৰামশংকৰ নামৰ ভক্তজনৰ প্ৰাণ ৰক্ষা কৰিলে ফৰহানৰ বাবেই এটা মহাকুম্ভথলীতেই হাৰ্ট এটেকত আক্ৰান্ত হৈ ঢলি পৰিছিল ৰামশংকৰ মুহূৰ্ততেই অচেতন হৈ পৰা ৰামশংকৰক দেখি পত্নী আৰু সন্তানো হৈ পৰিছিল বিচলিত পত্নী সন্তানৰ সন্মুখতেই ফৰহান আলমে ঘূৰাই আনিলে ৰামশংকৰৰ উশাহ এটা কুম্ভমেলাত চিকিৎসা বিভাগৰ স্বেচ্ছাসেৱকৰ দায়িত্বত থাকি ফৰহানৰ কৰ্তব্যৰ নিষ্ঠা ফৰহানৰ এই সহায়ৰ পিছতেই ৰামশংকৰৰ মুখত দেখিবলৈ পোৱা গ'ল জীৱন প্ৰাপ্তিৰ হাঁহি এটা মহাকুম্ভ মেলাত ভক্তক জীৱন দিলে ফৰহান আলমে উশাহ নিশাহৰ সমস্যাত ভোগা ভক্তৰ জীৱন ৰক্ষা কৰিলে এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে ফৰহানে